নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ যোগেদি আমি ৰাসায়ন বিজ্ঞানৰ গুৰুত্বপূৰ্ণ 20টা MCQ আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে তলৰ কোনটো এটা ভৌতিক পৰিৱৰ্তন নহয়। তো কোনটো ভৌতিক পৰিৱৰ্তন নহয় মানে কোনটো ৰাসায়নিক পৰিৱৰ্তন হয়। মহামূৰ গলন ভৌতিক পৰিৱৰ্তন হয়, পানীৰ বাষ্পীভৱন ভৌতিক পৰিৱৰ্তন হয়, LPG দহন, পানীৰ চেনি দ্ৰৱীভূত হোৱা সেইটো ভৌতিক পৰিৱৰ্তন। তো ভৌতিক পৰিৱৰ্তন নহয় LPG দহন, মানে গ নম্বৰ হ'ব শুদ্ধ উত্তৰ। দ্বিতীয় প্ৰশ্নটো কৈছে লঘু হাইড্ৰক্লৰিক এচিড লৌৰ গুড়িত দিলে কি হ'ব। লঘু হাইড্ৰক্লৰিক এচিড যদি আমি লৌৰ গুড়িত দিওঁ তেতিয়া কি উৎপন্ন হ'ব? আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ। আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব, মানে আইৰণৰ নিমখ আৰু ক'ত গ'ল ক নম্বৰকে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড, মানে ক নম্বৰ হ'ব শুদ্ধ উত্তৰ। হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড। দুই নম্বৰ চেপ্টাৰৰ পৰা তলৰ কোনটো দ্ৰব্যই ৰঙা লিটমাছ পেপাৰ কি কৰে নীলা কৰে। তো সেইটো হৈছে ক্ষাৰকীয়, মানে pH ভেলু কাৰ 10 হ'ব। আমাৰ পাকস্থলীত কি এচিড থাকে? আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে, এইটো ইম্পৰ্টেণ্ট হয়। আৰু হাইড্ৰক্লৰিক এচিডে পাকস্থলীত কি কাম কৰে সেইটো ইম্পৰ্টেণ্ট হয়। প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সূত্ৰটো কি? প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সূত্ৰ হ'ল কেলছিয়াম ছালফেট হেমিহাইড্ৰেট। ইয়াত অপশ্যনটো ভালকৈ অহা নাই, অপশ্যনটো হ'ব খ নম্বৰটো হ'ব। এইটো হৈছে জিপচাম, কেলছিয়াম ছালফেট .2H2O, এইটো কেলছিয়াম কাৰ্বনেট ফুৰাচোন, আৰু এইটো হৈছে কি কেলছিয়াম অক্সিক্লৰাইড, মানে ব্লিচিং পাউডাৰ। সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতুটো হৈছে পাৰা, মাৰ্কিউৰি। আটাইতকৈ নমনীয় ধাতু হৈছে সোণ। একুয়া ৰিজিয়াত হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিডৰ অনুপাত, তো ইয়াতে কি হ'ব 1:3, খ নম্বৰ হ'ব। ইথেনৰ অণুত কেইটা সহযোজী বন্ধনী আছে? তো ইথেনৰ অণুত কেইটা আছে? 1, 2, 3, 4, 5, 6, 7টা আছে। তলৰ কোনটো এলকহলৰ কাৰ্যকৰী কোট? এলকহল হ'লে কি হ'ব? OH, এলকহল। এইটো অক্সিলিক এচিড, এইটো এলডিহাইড। আধুনিক পৰ্যায়গত তালিকাত মুঠ পৰ্যায় কেইটা আছে? মুঠ পৰ্যায় কেইটা আছে? 7টা আছে। কেইটা পৰ্যায় আছে? 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। কাৰ্বনৰ কোনটো এল'টে বিদ্যুৎ পৰিবহন কৰে? গ্ৰেফাইট। কোনটো হ'ব? গ্ৰেফাইট, একমাত্ৰ অধাতু যিয়ে বিদ্যুৎ পৰিবহন কৰে। লোহত মামৰে ধৰা কেৰাহী তলৰ কোনটো পদ্ধতি উপযুক্ত? এইটো এটা প্ৰশ্ন আগতে আলোচনা কৰা হৈছিল, জিংকত প্ৰলেপ দিয়া। তারপরে বিটপর 4টা কার্বনযুক্ত বিটনত 4টা কার্বনযুক্ত যৌগ, ইয়ার কার্যকরী মূলকটা হচ্ছে কিটন। লোৰ ক্ষীয়াৰ ধৰাটো এটা বিক্রিয়া, জারণ বিক্রিয়া।
পানির তড়িৎ বিদ্যুৎ বিস্ফোরণের ক্ষেত্রে জমা হয় কি? হাইড্রোজেন গ্যাস। তলৰ কোনটো ধাতুৱে চিচা পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে? সোডিয়াম। অম্লৰ pH ভেলু 7তকৈ কম। ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কেলছিয়াম অক্সিক্লোৰাইড। আধুনিক পৰ্যায়বৃত্তৰ সূত্ৰটো কোনে আগবঢ়ায়? হেনৰি মজেলে। Thanks for watching. Keep watching, keep learning. Bye.